বিকশিত অসমমূলকৰ এক বিপদজনক ছবি। এসময়ত এই স্থানত এখন দলং আছিল। কালৰ সোঁতত দলং ভাঙি অৱশিষ্ট খুঁটাবোৰহে আছে কোনোমতে থিয় হৈ। উপায়বিহীন গঞাই হতাব্যস্ত ৰাজপথত ভুগি আহিছে যমৰ যাতনা। নকৰবেৰাৰ টোপামাৰীত পোহৰ লৈ আহিছে এইখন জুৰীয়া বাঁহৰ দলং। চাওক কিদৰে খুপি খুপি পাৰি থোৱা দুডাল বাঁহেৰে আগুৱাইছে ছাত্ৰ ছাত্ৰী। এয়া কোনো চাৰ্কাছৰ দৃশ্য নহয়। নকৰবেৰাৰ টোপামাৰীৰ হতাব্যস্ত ৰাজপথৰ পুতৌজনক দৃশ্যহে এয়া। দলং আছিল ভাগি গ'ল। সম্প্ৰতি এইদৰে নিতৌ মৰণত সৰন্তি পাৰাপাৰ হয় ছাত্ৰ ছাত্ৰী। ভৰি পিছলিলে বিপদ অনিবাৰ্য। ৰাইজৰ এনে যাতায়াতৰ আহুকাল প্ৰত্যক্ষ কৰিও সমষ্টিৰ বিধায়ক নীৰৱ হৈ থকাৰহে অভিযোগ। কাইলৈ কেনেবাকৈ বাঁহ ভাঙিলে কি দশা হ'ব? নকৰবেৰা টোপামাৰী হৈ সোণতলী সংযোগী ব্যস্ত পথত জনযাতনাৰ বাবে শীঘ্ৰেই ঠিক কৰিবৰ বাবে অনুৰোধ জনাইছে স্থানীয় ৰাইজে। শীঘ্ৰেই এই স্থানত এখন পকী দলঙৰ দাবী জনাইছে ভুক্তভোগী গঞাই। এরকম ইমান দুখৰ কথা যেনিবা 20 বছৰমান আগতে দলংখন দিছিল, কাঠৰ দলং। তাৰ 10 বছৰমান যোৱাৰ পিছত দলংখন ভাঙি গ'ল। তাৰপিছত 4-5 বছৰমান আমাৰ ইয়াত সেই কাঠৰ খুঁটিকেইটা চাই আছে। সেই খুঁটিতে যেনিবা আমি বাঁহৰ সাঁকো এটা দিছিলোঁ, বাঁহৰ সেই বাঁহ কাটি সেইটোও যেতিয়া ভাঙি গ'ল তেতিয়া আৰু সেই 3-4 বছৰমান হ'ল এই এনেকৈ 2 বা 3টা বাঁহ বান্ধি দি এনেকৈ আমি পাৰ হৈ আছোঁ। আমাৰ ল'ৰা ছোৱালীবিলাকে স্কুলত গৈ আছে। টোপামাৰীত বৃহত্তৰ অঞ্চলৰ সেই তাত বহুতকেইটা অনুষ্ঠান প্ৰতিষ্ঠান আছে, বহুতকেইটা শিক্ষানুষ্ঠান আছে। আমাৰ তাত এটা হস্পিটেল আছে, তাৰপিছত আমাৰ সমবায়খন তাতে আছে, আউটপোষ্ট এটা আছে আৰু কিছু কি যথেষ্ট অসুবিধা হৈছে, বিৰাট অসুবিধা হৈছে। এতিয়া মানে শুকাইছে, পানী অহা সময়ত যেনিবা আমি এনেকৈ যাবই নোৱাৰি। এইটো এটা বিৰাট ব্যস্ত ৰাস্তা। নগৰবৰৰ পৰা একেবাৰে টোপামাৰী বজাৰ হৈ ইফালে একবাৰ সোণতলী লৈ গৰৈমাৰী হৈ এইটো এটা ৰাস্তাৰে যাব পাৰি। এইটো ৰাস্তা যদি হয় ভাল হ'লে আমাৰ বহুতখিনি সুবিধা হ'ল হয়। এতিয়া আমি সেই সোণতলীত যাবলৈ হ'লে সেই বৰতল টোপামাৰী যিটো আছে এনেকৈ ঘূৰি যাব লাগে, নহ'লে উত্তৰঙা পানী যিটো আছে এনেকৈ ঘূৰি যাব লাগে। বহুত যেনিবা আধা ঘণ্টাৰ ৰাস্তাটো যেনিবা 1-1.5 ঘণ্টা 2 ঘণ্টা সময় লাগে। এনেকুৱা অসুবিধা হৈছে আৰু তোমাৰ ছাত্ৰ ছাত্ৰীবিলাক যাবই নোৱাৰে। চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষ চৰকাৰক মই কওঁ যে আমাৰ এই ব্যস্ত ৰাস্তাটো সোনকালে ঠিক কৰি দিব লাগে। দলংখন এটা দলঙৰ সুব্যৱস্থা কৰি দিব লাগে। লগতে আমাৰ ইয়াত জনপ্ৰতিনিধি বহুতো আছিল, তেওঁলোকে আহিছে, তেওঁলোকক কৈছোঁ কিন্তু কোনো গুৰুত্ব দিয়া নাই। বিধায়িকা বাইদেউ ইয়াতে আহিছিল, এই দলংখনৰ ওচৰতে আহিছিল। আমি আমাৰ নৱজ্যোতি মনোৰঞ্জন ক্লাবৰ তৰফৰ পৰা তেওঁক মাতিছিলোঁ এবাৰ। মাতাৰ পিছত তাই আহিছিল, আহি এই দলংখনে ইয়াতে আহিছিল। আমাৰ দলংখন পাৰ হৈ ইয়াতে তেওঁলোকৰ বাবে এটা কিবা ব্যৱস্থা কৰা হৈছিল। আপোনালোকৰ বিধায়ক নন্দিতা দাস আজিলৈকে নকৰিল, দলং একো নকৰিলে। তাই আহিছিল, আহি এই দলংখন পাৰ হৈ ইফালে আহিব খুজিছিল, কিন্তু দলংখন পাৰ হ'ব পৰা নাই। চৰকাৰক কি দাবী জনাব? আমি এতিয়া চৰকাৰক কৰজোৰে দাবী জনাওঁ যে আমাৰ এই সদায় ব্যস্ত ৰাস্তাখনৰ ওপৰত ভাল এটা দলং দি আমাৰ যাতায়াতৰ সুব্যৱস্থা কৰে যেন, এইখিনি আমি দাবী জনাওঁ। মই তাৰমানে স্কুলত গৈছিলোঁ, স্কুলৰ পৰা আহি আছোঁ। ক'ত যাব? মানে ঘৰত যাম আৰু। এই যাতায়াতৰ ব্যৱস্থা মানে এনেকৈ আহি আছোঁ, এনেকৈ কষ্ট কৰি আহি থাকোঁ সদায়। মানে ক'বলৈ ভাষা নাই, কেনেকৈ ক'ম। মানে এই সদায় তাৰমানে এইটো বাহাৰে সদায় আহিব লাগে। আৰু আমাৰ এই যিবিলাক ছাত্ৰ ছাত্ৰী আছে সিহঁতে সদায় আহি থাকে। অতি বিপদজনকভাৱে আহি আছে। অতি বিপদজনক মানে কিছুদিন আগতে যিটো বাঁহ আছে এইটো ছাত্ৰ ছাত্ৰী আহিব নোৱাৰাৰ কাৰণে মই বাঁহখন বান্ধি দিছিলোঁ। সেইটোৰে কেৱল ছাত্ৰ ছাত্ৰীকেইটা কোনোমতে চলাচল। কিমান বছৰ ধৰি এনেকুৱাকৈ যাতায়াত অব্যাহত? এইটো প্ৰায় 5-6 বছৰমান হ'ল। 5-6 বছৰ ধৰি আমি এনেকৈ অহা যোৱা কৰি আছোঁ। এই ৰোগীয়াসকল কেনেকৈ? ৰোগীয়াসকলেতো আহিবই নোৱাৰে। ৰোগীয়াসকল যদি আহিব লগা হয় তেনেহ'লে বেলেগ এখন গাঁৱৰে ঘূৰি যাব লগা হয়। ৰাস্তাটোৰ ক'ৰ পৰা ক'লৈকে যাব পাৰি? ৰাস্তাটো আমি একদম চক বাজাৰৰ পৰা ৰাস্তাটো একেবাৰে টোপামাৰীৰ পৰা সেই চক বাজাৰলৈ আৰু ইপিনে কৰিতলা বাজাৰলৈ যাব পাৰি। যথেষ্ট গুৰুত্বপূৰ্ণ ৰাস্তাখন, বহুতখিনি যথেষ্ট গুৰুত্বপূৰ্ণ আমাৰ কাৰণে। আমাৰ এইখিনি গাঁৱৰ মূল ৰাস্তা। এইটো চৰকাৰলৈ দাবী কি জনাব? চৰকাৰলৈ এইখিনিয়ে দাবী জনাম যে আমাৰ যাতে গাঁৱৰ এই ৰাস্তা আৰু দলঙৰ এটা ব্যৱস্থা কৰি দিয়ে, যাতে আমি আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে আমি স্কুলত যাব পাৰোঁ, কোনো ধৰণৰ অসুবিধা নহয়। এইখিনিয়ে দাবী। দুৰ্ঘটনাও হয় মাজে সময়ে।
মাজে মাজে মানে সৰু সৰু ল'ৰাবিলাক কেতিয়াবা পৰিও যায় আমি সেইবিলাক গাৰ্জেনসকল আহে অভিভাৱকসকল আহি সেইটো পাৰ কৰি থৈ যায় প্ৰশ্ন হয় আগলৈ ৰাইজে বিচৰা ধৰণেৰে দলং নিৰ্মাণ হ'বনে এই স্থানত নগৰ বেৰাৰ পৰা বাহাৰুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ